আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ তিথি। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ। সত্ৰ নামঘৰসমূহত পালন কৰা হৈছে মহাপুৰুষজনৰ জন্ম জয়ন্তী। গুৰেশ্বৰ শিঙিমাৰী বনমালী প্ৰাথমিক শাখাতো গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱটি উলাহ মালহেৰে কৰে উদযাপন। পুৱাৰে পৰা নাম প্ৰসংগ, দিহানাম আদি বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ণেৰে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱত উপস্থিত হৈ মৃদুল প্ৰীতমে ভক্তক উদ্দেশ্যি কয়, শংকৰ মাধৱৰ মিলনৰ অসমখনে আমি বিচাৰোঁ। আজিৰ অনুষ্ঠানত 5 শতাধিক ভক্তৰ লগতে উপস্থিত থাকে যুৱ নেতা তথা মহাভক্ত মৃদুল প্ৰীতম ডেকা, গুৰেশ্বৰ সমাজসেৱক দেৰহাছাৰ নাজাৰী। আনহাতে এই অনুষ্ঠানৰ পিছতে মৃদুল প্ৰীতম ডেকাই গুৰেশ্বৰ অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লৈ গুৰেশ্বৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। গুৰেশ্বৰ আঞ্চলিকৰ অন্তৰ্গত বনমালী প্ৰাথমিক শাখাৰ উদ্যোগত আতিথ্যত আজি মহাপুৰুষ গুৰুজনাৰ যি আৱিৰ্ভাৱ মহোৎসৱ তেওঁলোকে উদযাপন কৰিছে। আজি এক সুন্দৰ আধ্যাত্মিক পৰিৱেশত নিজকে বিলীন কৰিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আৰু দুয়োজনা গুৰুৰ আদৰ্শৰে সকলোৱে আগবাঢ়ি যাব লাগিব। আমি অসমীয়া যি জাতি গঠন প্ৰক্ৰিয়াৰে আগবাঢ়িব লাগিব। আৰু এইখন অসমে আমি বিচাৰি আছিলোঁ, যিখন অসমত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ আদৰ্শৰে আমি পৰিচালিত হ'ব লাগে। আৰু আজি তেওঁলোকৰ যি আয়োজন, পুৱাৰে পৰা নাম কীৰ্তন চলিছে, আমি ইয়াত অন্নমুঠি গ্ৰহণ কৰিলোঁ। যথেষ্ট আধ্যাত্মিক পৰিৱেশত মনটো আজি প্ৰফুল্লিত হৈ পৰিল। আৰু এনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত অঞ্চলসমূহত গুৰুজনাৰ যি আদৰ্শ, সেই আদৰ্শ বিয়পি পৰক আৰু আমি যুগে যুগে এক বৃহত্তৰ অসমীয়া জাতি গঠন যি প্ৰক্ৰিয়া আমি সকলো আগভাগ ল'ব লাগিব। গুৰুজনাৰ যি আদৰ্শ সৃষ্টিত আছে নৱপ্ৰজন্মৰ মাজত কেনেকৈ প্ৰচাৰ হ'ব বিচাৰে? নিশ্চয় গুৰুজনাৰ যি আদৰ্শ আৰু সৃষ্টিৰাজি, সেইসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমি নৱপ্ৰজন্মই দায়িত্ব হাত পাতি ল'ব লাগিব। কাৰণ আমাৰ জ্যেষ্ঠসকলে ইতিমধ্যে গুৰুজনাৰ আদৰ্শ, যি তেওঁলোকৰ যি কৃষ্টি সংস্কৃতি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আৰু প্ৰজন্মৰ পিছত প্ৰজন্মই আমি এই দায়িত্ব গ্ৰহণ কৰিব লাগিব আৰু গুৰুজনাৰ যি সৃষ্টিৰাজিক আমি আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিব লাগিব। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰেশ্বৰ আঞ্চলিক শাখাৰ উদ্যোগত বনমালী প্ৰাথমিক শাখাৰ আতিথ্যত আজি ৰাতিপুৱা 6 বজাৰ পৰা কাৰ্যসূচী। ৰাতিপুৱা 6 বজাত পৰিৱেশ নিকাকৰণ আছিলে। আমাৰ প্ৰাথমিক শাখাৰ সেৱক সেৱিকাসকলে পৰিৱেশ নিকাকৰণ কৰিছে। তাৰে পিছতে আমাৰ শৰাই অৰ্চনা কৰিছে আমাৰ হৰিচন্দ্ৰ ৰাজবংশী শংকৰদেৱ প্ৰাথমিক শাখাৰ। তাৰপিছতে নাম প্ৰসংগ হ'ল। নাম প্ৰসংগ আমাৰ প্ৰাথমিকৰে সভাপতি বাপে কনক ৰাজবংশী কৰিলে। তাৰে পিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ল। ধৰ্মধ্বজা গুৰেশ্বৰ আঞ্চলিক শাখাৰ সভাপতি পৰেণ বৰুৱাই ধৰ্মধ্বজা উত্তোলন কৰিলে। তাৰে পিছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী। বৃক্ষৰোপণ কাৰ্যসূচীত আমাৰ আহিলে প্ৰাক্তন EM কৃষ্ণ গুৰেশ্বৰ সমষ্টি মহেশ্বৰ বসুমতী ছাৰ, তেখেতেও বৃক্ষৰোপণ কৰিলে। আৰু বৃক্ষৰোপণ থাকিলে আমাৰ গুৰেশ্বৰ আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি নৰেন ৰাজবংশীয়ে। তাৰ পৰা আমাৰ বৃক্ষৰোপণ কৰিলে দেৰহাছা নাৰ্জাৰী, আমাৰ গুৰেশ্বৰ বিশিষ্ট সমাজসেৱক, তেখেতেও আমাৰ ইয়াত আহি বৃক্ষৰোপণ কৰিলে। তাৰপিছতে আহিলে আমাৰ মৃদুল প্ৰীতম ডেকা চিল্কিজাৰ, তেখেতেও আহি আমাৰ এই অনুষ্ঠানত সহযোগ কৰি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। কি ক'ব গুৰুজনাৰ সৃষ্টিৰাজি আমি কেনেধৰণে মানিব লাগে? বা গতিকে আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰদেৱ যেনেকুৱা আমি তেখেতৰ গুৰুজনাৰ যেনেকুৱা আমি আৱিৰ্ভাৱ মহোৎসৱ আমি পালন কৰোঁ, আমাৰ একেই গুৰু শ্ৰী শ্ৰী মাধৱদেৱো তেখেতেৰে আমাৰ শংকৰদেৱৰে শিষ্য। গতিকে আমি শংকৰদেৱৰ আমি গুৰুৰ আৱিৰ্ভাৱটো যেনেকুৱা আমি পালন কৰোঁ, গতিকে আমি মাধৱদেৱ গুৰুজনাৰো এই আৱিৰ্ভাৱ মহোৎসৱ ভাগি আমি উলহ মালহেৰে পালন কৰাটো আমাৰ কৰ্তব্য।